ৰিপুন বৰাৰ দল ত্যাগ টিএমচি ত্যাগ ৰিপুন বৰাৰ ৰিপুন বৰাৰ পদত্যাগ পত্ৰ প্ৰেৰণ নিখিল ভাৰত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীলৈ ৰিপুন বৰা আছিল টিএমচিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি পত্ৰখনত ৰিপুন বৰাই পদত্যাগৰ কাৰণ দেখুৱাইছে ৰিপুন বৰাৰ মতে টিএমচিক অসমত গ্ৰহণ নকৰে টিএমচিক পশ্চিমবংগৰ দল বুলি ভাবে অসমত 2 বছৰে দলটোৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সুযোগ দিয়াৰ বাবে কেন্দ্ৰীয় নেতৃত্বক বৰাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে পদত্যাগ পত্ৰখনত বৰাই উল্লেখ কৰে যে ৰাজ্যৰ 31খন জিলাত যথেষ্ট কষ্ট কৰি কিছু সফলতা পাইছিল যদিও মানুহে টিএমচিক গ্ৰহণ কৰা নাই অসমৰ মানুহে টিএমচি গ্ৰহণ কৰিব পৰাকৈ কেন্দ্ৰীয় নেতৃত্বক কিছু পৰামৰ্শ আগবঢ়াইছিল ৰিপুন বৰাই অসমৰ নেতা এগৰাকীক দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দায়িত্ব প্ৰদান ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ পশ্চিমবংগৰ টালিগঞ্জৰ বাসগৃহটো ঐতিহ্য ক্ষেত্ৰৰূপে সংৰক্ষণ কৰা শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰক সাংস্কৃতিক ক্ষেত্ৰৰূপে গঢ় দিয়া আদি এলানিমান পৰামৰ্শ আগবঢ়াইছে ৰিপুন বৰাই কিন্তু এই বিষয়ত দলটোৰ প্ৰধান মমতা বেনাৰ্জীয়ে এই পৰ্যন্ত বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কেৱল ৰিপুন বৰাই নহয় টিএমচি অসম ৰাজ্যিক সমিতিৰ কেইবাগৰাকীও নেতাই দল ত্যাগ কৰিছে টিএমচি ত্যাগ সাধাৰণ সম্পাদক জুলফিকৰ হুছেইনৰ টিএমচি ত্যাগ প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যুৰ টিএমচি ত্যাগ সাংগঠনিক সম্পাদক অৰূপজ্যোতি ভূঞাৰ টিএমচি ত্যাগ অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি মেহবুব আলীৰ আগন্তুক সময়ত আৰু বহু নেতাকৰ্মীয়ে টিএমচি ত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এতিয়া সকলোৰে জল্পনা কল্পনা আৰম্ভ হৈছে কোন দলত যোগদান কৰিব ৰিপুন বৰাই ৰিপুন বৰাই স্পষ্ট কৰিছে কংগ্ৰেছলৈ যোৱাত মোৰ আপত্তি নাই অৰ্থাৎ কংগ্ৰেছতে যোগদানৰ সম্ভাৱনা ৰিপুন বৰাসহ তেওঁৰ সহযোগীসকলৰ ৰাজ্যত কংগ্ৰেছৰ দিন ভাললৈ আহিছে ৰিপুন বৰাই দেখিছে সম্ভাৱনা আনহাতে টিএমচিত থাকি যে একো নহ'ব সেয়াও বৰাই ভালদৰে বুজিছে একাংশৰ মতে টিএমচিত যোগদানৰ ছমাহৰ পিছৰে পৰাই ৰিপুন বৰাই হেনো অনুভৱ কৰি আহিছে ক'তনো সোমালো বুলি ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুন বৰা আছিল প্ৰাৰ্থী তেতিয়া নিজ দল কংগ্ৰেছৰে গৰিষ্ঠ সংখ্যকে ৰিপুন বৰাৰ পৰাজয় নিশ্চিত কৰিবলৈ কাম কৰা বুলি অনুভৱ কৰিয়ে কংগ্ৰেছ ত্যাগ কৰিছিল ৰিপুন বৰাই নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ